যেতিয়া চাহৰ বাগিচাত গৰম সূৰ্যৰ তাপত ঘাম পৰে তেতিয়া কেৱল পাতনি নহয় জীৱনৰ আশা আকাংক্ষা গঢ়ি উঠে। এই সমাজ যিয়ে অসমৰ অৰ্থনৈতিক ভাঁজ দিছে তেওঁলোকে আজি নিজৰ অধিকাৰৰ বাবে চিঞৰি উঠিছে। এটা হাহাকাৰ, এটা চুপচাপ আন্দোলন, চাহ জনজাতিৰ আন্দোলন। দীৰ্ঘ 2 শতাব্দীৰ ইতিহাস আছে এই সমাজৰ পিছত। ঔপনিৱেশিক শাসনকালত যেতিয়া তলপৰা লোকে নিজৰ মাটিৰ পৰা উপচি চাহৰ বাগিচাত আনিছিল সেই দিনৰ পৰা তেওঁলোকৰ জীৱন শ্ৰমিক হিচাপত বন্দী হৈ পৰিল। সময় সলনি হল, চৰকাৰ সলনি হল, কিন্তু ভাগ্য সলনি নহল। আজিও বহু চাহ জনজাতি পৰিয়ালে জানে তেওঁলোকৰ মাটিৰ কোনো দলিল নাই, কোনো স্বীকৃতি নাই। সেই মাটিত ঘাম পৰে কিন্তু অধিকাৰ নহয়। সেই বনখনৰ পৰা গাঁওখনলৈ তেওঁলোকে এখন প্ৰশ্নৰে বাছে, আমাৰ নাম কিয় দলিলত নাই? এই প্ৰশ্নটো কেৱল এক সমাজৰ নহয়, এইটো ন্যায়ৰ দাবী, এছটি স্বীকৃতিৰ দাবী, এটা জনজাতিৰ আত্মসন্মানৰ দাবী। কিন্তু আজি সেই সমাজ চুপ নহয়। যেনেকৈ সেউজীয়া পাতৰ ভিতৰত জীৱনৰ আশা থাকে তেনেকৈ এই আন্দোলনৰ ভিতৰত আছে নতুন প্ৰভাতৰ আভা। চাহ জনজাতিৰ নবীন প্ৰজন্ম আজি জানে কাকতে নিদিয়ে, অধিকাৰ লব লাগে। আজি তেখেতসকলে শিক্ষা পাইছে, একতা গঢ়িছে, নিজৰ অধিকাৰৰ বাবে ৰাস্তাত নামিছে। আমি মাটিৰ সন্তান, আমাৰ ঘামে এই মাটিৰ গোন্ধ। আমাৰ পৰিচয় কেনেকৈ অস্বীকাৰ কৰিব পাৰি? এইটো কেৱল আবেগৰ কথা নহয়, এইটো এটা জাতিৰ আত্মচেতনা। প্ৰতিটো ধৰণা, প্ৰতিটো সভা, প্ৰতিটো শ্লোগান এই সমাজৰ জীৱনৰ প্ৰতিধ্বনি। তেওঁলোকে জানে ৰাতি যিমানেই ডাঙৰ হওক পোহৰ আহিবই। আজি এই আন্দোলন কেৱল দাবী নহয়, এটা শিক্ষাৰ উদাহৰণ, যিয়ে শিকায় যে অধিকাৰ কেতিয়াও দানত পোৱা নাযায়। এইটো সংগ্ৰামৰ ফল। চাহ জনজাতিৰ এই হাহাকাৰ এটা নতুন চেতনাৰ ধ্বনি, যিয়ে সকলো অসমবাসীক স্মৰণ কৰে ন্যায়, সমতা আৰু মৰ্যাদাই সকলো সমাজৰ মূল স্তম্ভ। যেতিয়া এই আহ্বান প্ৰতিধ্বনি হৈ পৰে পাহাৰৰ পৰা সমতললৈ তেতিয়া কেৱল চাহ শ্ৰমিকৰ আন্দোলন নহয়, সেইটো হয় মানুহৰ অধিকাৰৰ সংগ্ৰাম। আজি চাহ জনজাতি কৈছে আমাৰ জীৱন, আমাৰ মাটি, আমাৰ অধিকাৰৰ। এইটো কেৱল আন্দোলন নহয়, এইটো ন্যায়ৰ যাত্ৰা। ধন্যবাদ।